তিৰংগা যাত্ৰা ও স্বাধীনতা দিৱস উদযাপন কৰাৰ উপলক্ষে শোণিতপুৰ জিলাৰ অন্তৰ্গত ভূতপাৰাস্থিত ঢেকিয়াজুলি বিধায়ক সেৱা কেন্দ্ৰত অনুষ্ঠিত হোৱা বিশেষ আলোচনা সভা আজি দিনৰ আনুমানিক 2 বজাত সামৰণি পৰে। উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টিৰ ঢেকিয়াজুলি মণ্ডল আৰু গুপ্তেশ্বৰ মণ্ডল সমিতিৰ দলীয় কাৰ্যকৰ্তাসকলক লৈ আজি অনুষ্ঠিত কৰা হয় উক্ত বিশেষ সভা। ভাৰতীয় জনতা পাৰ্টিৰ ঢেকিয়াজুলি মণ্ডলৰ সভাপতি কাজুদীপৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আজিৰ উক্ত বিশেষ সভাত ঢেকিয়াজুলি পৌৰসভাৰ প্ৰাক্তন সভাপতি জন শইকীয়া, গুপ্তেশ্বৰ জিলা পৰিষদৰ সদস্য নিৰ্মল দাস, ডুমডুমা জিলা পৰিষদৰ সদস্য অংকুৰ সুতাৰ, পানবাৰী জিলা পৰিষদৰ সদস্য মিছনা তাঁতী, ঢেকিয়াজুলি আঞ্চলিক পঞ্চায়তৰ সভাপতি হেমন্ত ডেকা, ঢেকিয়াজুলিৰ পৌৰসভাৰ পৌৰ নেত্ৰী সুস্মিতা দাস, ঢেকিয়াজুলি পৌৰসভাৰ উপ পৌৰ নেত্ৰী তুলিকা শইকীয়া, ঢেকিয়াজুলি আঞ্চলিক পঞ্চায়তৰ উপ সভানেত্ৰী কল্পনা দেৱী সুবেদী উপস্থিত থাকি তিৰংগা যাত্ৰা সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। আজিৰ উক্ত বিশেষ সভাত ভাৰতীয় জনতা পাৰ্টিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাৰ লগতে কাৰ্যকৰ্তাসকল উপস্থিত থাকি স্বাধীনতা দিৱস উদযাপনৰ ওপৰত নিজৰ নিজৰ মতামত আগবঢ়ায়। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম সংবাদ 24 ঘণ্টা। কমসে কম আমি চিনাকি এটা থাকিব লাগে যে এই মানুহজনে দলৰ যিকোনো কাৰ্যসূচীত ৰ'দ বতাহ বৰষুণ নেওচি তেওঁ উপস্থিত হয়। আমি এইটো চিনাকি কৰি ৰাখিব লাগে। আৰু কিছুমান এনেকুৱা আছে নাহে, পিছত দলীয় কামবিলাকত তেওঁকে আগভাগ লাগে, এনেকুৱাও আছে। তো সেইকাৰণে মই কৈছো আমি যিবিলাক ইয়াত আছো প্ৰত্যেকেই এই কথাবিলাকৰ ওপৰত নজৰ দিলেহে পাৰ্টিটো শক্তিশালী হ'ব। মণ্ডল সভাপতি বা মণ্ডলৰ যিসকল বিষয়ববীয়া আছে তেখেতসকলে যদি অকলেই নজৰ ৰাখে তেতিয়া দলটো অলপ ক'ৰবাত খামখেলি দেখা দিয়ে। আৰু আমি যদি প্ৰত্যেকেই দলটো মোৰ বুলি যদি আমি প্ৰত্যেকেই প্ৰতিটো কথাত নজৰ দিওঁ, দৃষ্টি ৰাখোঁ, তেতিয়াহ'লে দলটো শক্তিশালী হ'ব।